মিটিংখন শেষ হোৱাৰ পিছত প্ৰতিগৰাকী মানুহক সুধিবচোন 10 টকা আমি মিটিঙলৈ বাছত দি আনিছো নেকি? স্বতঃস্ফূৰ্তভাৱে নিজৰ গাঁঠি ধন কৰি এই প্ৰচণ্ড ৰ'দত য'ত মোৰে উশাহ চুটি হৈ গৈছে মানুহে আহি এই মিটিং শুনিছে। ইয়ে প্ৰমাণ কৰে যে ৰাইজে এটা মুক্ত ৰাজনৈতিক পৰিৱেশ বিচাৰিছে য'ত মানুহে নিজৰ ন্যায়ৰ কাৰণে মাত মাতিব পাৰে। কোভিড ভ্যাকসিনক লৈ যথেষ্ট বিতৰ্ক হৈছে। না কোভিড ভ্যাকসিনক লৈ পেলাই চাওকচোন, কোভিডৰ চাৰ্টিফিকেটৰ পৰা নৰেন্দ্ৰ মোদী ফটোখন আজি 4 মাহৰ আগৰ পৰা অতৰা চান্স লৈ আছিলে, পৰা নাছিলে, সুবিধা অহা নাছিলে, আমি হেঁচা মাৰি ধৰিম বুলি গম পায়। এতিয়া ইলেকশ্যন কমিশ্যনৰ দোহাই দি এতিয়া ইলেকশ্যন কমিশ্যনক কিহৰ দোহাই দিবলগীয়া আছে? এতিয়াতো কোভিডৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিবলগীয়া কথাই নাই। না ৰেহেগা বাছৰি কোভিড চাৰ্টিফিকেটখনৰ পৰা এইখিনি সময়তে পলাইছে এইকাৰণে ভেজাল কোভিড ইনজেকশ্যন দি আমাৰ গোটেই মানুহবিলাককে শাৰীৰিকভাৱে একে অসুস্থ কৰি পেলালে। প্ৰতিজন মানুহে আজি আপুনি নিজেও ঘৰত গৈছে, অলপ কাম কৰিলে টায়াৰ্ড ফিল কৰে, পটককে গৈ থাকোঁতে মানুহ মূৰ ঘূৰাই পৰি মৰে, এনেকুৱা অৱস্থা লৈ ল'লে। ইলেক্ট্ৰল বণ্ডৰ যোগেদি যেতিয়া মেডিচিন কোম্পানীৰ পৰা পইচা লৈ ভেজাল ঔষধেৰে গোটেই ভাৰতখন চানি পেলালে, এতিয়াতো বিৰোধীয়ে ধৰিছে, এতিয়াতো সুপ্ৰিম কোৰ্টে ধৰিছে। নৰেন্দ্ৰ মোদীয়ে ভাবিলে এইবাৰতো 24ত বিজেপিৰ চৰকাৰ কেতিয়াও নাই, কংগ্ৰেছৰ চৰকাৰ আহিলে কোভিড চাৰ্টিফিকেটৰ ওপৰততো বিচাৰ হ'ব, কোভিডৰ ভেকচিনৰ ওপৰত বিচাৰ হ'ব। গতিকে পটককে মূৰ ফুলকা মাৰি তেওঁ কোভিডৰ চাৰ্টিফিকেটৰ ফটো আঁতৰাইছে। কিন্তু ভাবিব নালাগে আমাৰ হাতত থকা চাৰ্টিফিকেটত নৰেন্দ্ৰ মোদীৰ সেই 32 জাতীয় হাঁহা ফটোবিলাক আছে। আমাৰ চৰকাৰ যেতিয়া আহিব, মানুহৰ স্বাস্থ্যৰ ওপৰত জীৱনক লৈ হেতালি খেলাই মানুহজনক এতিয়াও বৰদাস্ত কৰা নহ'ব। আমাৰ চৰকাৰ আহিলে আমি আইনৰ আওতালৈ তেওঁক আনিম। মই বিজুলী কলিতা মেধিৰ উত্তৰ দি নাথাকো। মোৰ ফাইট বিজুলীৰ লগত নহয়, মোৰ ফাইট বিজেপিৰ লগত। মোৰ প্ৰত্যেকটো প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা আৰু মোদীৰ লগত। বিজুলী কলিতা মেধিৰ উত্তৰ দিবৰ কাৰণে মই ইলেকশ্যন খেলাই নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে যে 24ত 400 পাৰ আৰু 29ত 500 পাৰ কৰাৰ লক্ষ্য। 400 পাৰ হ'ব। পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰ এতিয়া এই যে 950 টকা কৰি 200 কমালে, সেইটো 400 বঢ়াব নালাগিব নেকি? নহ'লে তেওঁলোকে কৈছে শেষৰ 2 ৰাতি খেলিব। ক'ৰ পৰা খেলিব? এইবোৰ কৈছে এতিয়া পইচা দি ভোট কিনিবলৈ যাব। এতিয়া যোগেন মোহন পাহাৰে ঘূৰি ফুৰিছে, পাহাৰে আমিও মানুহ লগাই দিছো যে ঠিক আছে পট্টা বাৰু আইন সংশোধন কৰি দিব, 62 লাখ প্ৰিমিয়াম ক'ৰ পৰা দিব? আমাৰ হিমা দাস, আমাৰ ৰুবি বাইদেউ, আমাৰ অমিয়া বাইদেউ ক'ৰ পৰা 62 লাখ টকা দি পেলাই পাহাৰত দিব? এতিয়া এওঁলোকে ভাবিলে পট্টা যদি নিদিওঁ 62 লাখটো ক'ৰ পৰা আনিম, গতিকে পট্টাটোকে দিওঁ, 62 লাখটো লৈ লওঁ, ইলেকশ্যনৰ খৰচ উলিয়াওঁ। আৰে আমাৰ অসমীয়া মহিলা ইমান বুৰ্বক নহয়। মহিলা লক্ষ্মী, বুদ্ধি আৰু শক্তি। এতিয়া এওঁলোকে যিটো লক্ষ্মী উলিয়াব বিচাৰিছে, মহিলাৰ বুদ্ধিৰে শক্তি বানেৰে 7 তাৰিখে প্ৰত্যুত্তৰ দিব। বিজেপি চৰকাৰে ভেজাল কোভিড ভেকচিন দি সকলো মানুহকে অসুস্থ কৰিছে। কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ উচিত তদন্ত হ'ব বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।